আম আমি সকলোৱে খাওঁ। আম সকলোৱে ভাল পায়। গৰম দিনত আমি আম খাই ভাল পাওঁ বা ভাল লাগে। চ' বন্ধু বান্ধৱীসকল, আমি যদি গছৰ পৰা আম পাৰিব যাওঁ, তেতিয়া আমি ফটা চিটা আমবোৰ দেখা পালে আমি ভাবোঁ যে এইটো চৰায়ে খাইছে বুলি। কিন্তু এই ভিডিঅ'লৈ আপোনালোকে মন কৰক, সাপে কেনেকৈ খাই আছে আমবোৰ। তাকে আমি চৰাই খাইছে বুলি ভাবি পাৰি আনি খাই দিওঁ। চ' বন্ধু বান্ধৱীসকল, বিশেষকৈ আমাৰ গাঁৱৰ অঞ্চলৰ মানুহবোৰক মই এই ভিডিঅ'ৰ যোগেদি জনাব বিচাৰিছোঁ যে আপোনালোকৰ সৰু সৰু ল'ৰা বাচ্চা হয়তো 8-9 বছৰ LP স্কুলত থকা ল'ৰাবোৰক খুব সাৱধান কৰক, যাতে তেনেকুৱা আম খাবলৈ মানা কৰক। যিহেতু হয়তো তেওঁলোকে নাজানে যে এই আমটো সাপে খাইছে নে চৰায়ে খাইছে। গতিকে আপোনালোকে এই ভিডিঅ'ৰ যোগেদি আপোনালোকে তেওঁলোকক বুজাবা যে সাপেও আম খাইছে বুলি, বা আপোনালোকক এই ভিডিঅ'ৰ যোগেদি মই সতৰ্ক কৰি দিছোঁ যে যাতে যেন এই চৰায়ে খোৱা বুলি ভাবা এই আমটো হয়তো সাপেও খাব পাৰে। গতিকে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক খুব সাৱধানেৰে এই ভিডিঅ' দেখুৱাই আপোনালোকে বুজাব চেষ্টা কৰিব। গতিকে আপোনালোকৰ বাৰীত থকা এই আমবোৰ যদি চৰাই খোৱালেখীয়া হৈ থাকে, তেন্তে আপোনালোকে সেইবোৰ খাব নিদিব। ভৱিষ্যতে আপোনালোকৰ ল'ৰা ছোৱালীও এই সাপে খোৱা আমৰ ফল, আমৰ গুটি খাব পাৰে। গতিকে আপোনালোকে সাৱধান হ'ব। আপোনালোকে এতিয়া এই ভিডিঅ'টো দেখি কি বুলি আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকক কেনেদৰে বুজাব। তো আগতে আমি জনা নাছিলোঁ যে সাপে আম খায় বুলি, কিন্তু এতিয়া আপোনালোকে এই ভিডিঅ'ৰ যোগেদি অকণমান সতৰ্ক হওক, যাতে আপোনালোকৰ বাচ্চাবোৰে খেলাৰ সময়ত বা খেলিব যোৱাৰ সময়ত আম খোৱাৰ নামত হয়তো বিষ খাব পাৰে। চ' বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে এই ভিডিঅ'টো চাই কি বুলি ভাবে? কেতিয়াও নভবা নিচিন্তা কথাবোৰ যদি আমাৰ এই জগতত চলি থাকে, তেন্তে কোনেও বিশ্বাস কৰিব নোৱাৰি। কিন্তু আমি বিশ্বাস কৰিবই লাগিব, কাৰণ এয়াই সত্য। আমি বিশ্বাস কৰিবই লাগিব। হয়তো আমি নাজানিবও পাৰোঁ, আমি নেদেখিবও পাৰোঁ, বহুতে হয়তো দেখিবও পাৰে। চ' এই যিজনে ভিডিঅ' ক্ৰিয়েট কৰিছে সেইজনে হয়তো দেখিবও পাৰে। এনেকৈ আমি সকলোৱেতো নেদেখোঁ, কিন্তু তেওঁ দেখিছে কাৰণে ভিডিঅ' কৰি আছে। গতিকে সকলোকে সজাগৰ কাৰণে এই ভিডিঅ'টো ক্ৰিয়েট কৰা হৈছে। চ' বন্ধু বান্ধৱীসকল, যদিহে আজিৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকে অকণমান উপকৃত বুলি ভাবে, তেন্তে আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ এই সৰু এটা শ্বেয়াৰৰ যোগেদি আপোনালোকৰ পৰিয়ালবৰ্গ তথা আপোনাৰ বন্ধু বান্ধৱী সকলোৱে যাতে এই ভিডিঅ'টো পাব পাৰে, আৰু তেওঁলোকে এইবোৰ বিষাক্ত বস্তুৰ পৰা তেওঁলোকে হাত সাৰিব পাৰি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল মোৰ আজিৰ সৰু এটা ভিডিঅ'। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে, প্লিজ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। ত' ইয়াতে এটা ৰিকুৱেষ্ট আপোনালোকলৈ, যিসকলে মোৰ ভিডিঅ'টো প্ৰথমে পাইছে, আপোনালোকে প্লিজ পেজটো ফ'ল' কৰিব নাপাহৰিব। ত' বন্ধু বান্ধৱীসকল, আজিলৈ আহোঁ, পুনৰ লগ পাম নেক্সট অন্য এটা ভিডিঅ'ৰ সৈতে। সকলোকে বাই বাই।